APSC পাছ কৰি ৬জন ছাত্ৰই সেৱা কৰিলেগৈ শিক্ষাগুৰু। উত্তৰ লখিমপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দৃশ্য এয়া। জীৱনত সফলতা লাভ কৰি শিক্ষকসকলৰ অৱদান ৰোমন্থন কৰি আৱেগিক হৈ পৰে এওঁলোক। আজি বহুত দিনৰ মূৰত নিকেতনৰ মজিয়াত এনেদৰে এখনখন পাই ভাল লাগিছে। অনুপমে কোৱাৰ দৰে আকৌ নিজৰ স্কুলখনলৈ পুনৰ ঘূৰি আহিছোঁ নিচিনা ফিল হৈছে। আজি 2010 চনৰ আগলৈকে আমি তোমালোকে যেনেকৈ বহি আছিলা এই বেঞ্চত আমিও তেনেকৈ বহি চিঞৰ কৰিছিলোঁ। তোমালোকে বেছিয়ে চিঞৰ কৰিছিলোঁ আমি, এতিয়াতো কমেই হৈছে চিঞৰটো। বিদ্যালয়খনত অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানলৈ আহি পুৰণি স্মৃতি মনত পেলাই ঘূৰি গ'ল ছাত্ৰ অৱস্থালৈ। মধুৰ স্মৃতি বুলি ক'লে বিশেষ মনত পৰা নাই, বহুতখিনি আছে। কিন্তু মোৰ সেয়ে মনত পৰে, আমাৰ আগতে তন্নেধৰ আচাৰ্য যিজন ইয়াৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিলে, তেওঁ আৰু আমি প্ৰতিভাচাৰ্যলৈও ভয় কৰোঁ, তেওঁ অংক পঢ়াইছিলে। কিন্তু সেই তন্নেধৰ আচাৰ্য মানে কি, আমি গম নাপাওঁ। আমি ফিচিং ফাচাং কৰি থাকোঁ, প্ৰাৰ্থনা কৰোঁতে ঘপচে আহি কেতিয়া এইটো বেডটো পৰি যায় গম নাপাওঁ। গতিকে সেই তেনেকুৱা বহুত স্মৃতি আছে আৰু আজি আৱেগিকো হৈ পৰিছোঁ। নিকেতনত বহুত বেছি ফূৰ্তি কৰিছিলোঁ আৰু আমাৰ বেষ্টটোতো বহুত ফেমাছ আছিলে। সেইটো কাৰণে আমি বহুতবাৰ আমি চব গোটেই ক্লাছটোকে গেটৰ বাহিৰতো আঁঠুকৰাই থৈছিলে আমাক। এওঁলোক হ'ল APSC পৰীক্ষাৰ ফলাফলত উজ্বলি উঠা অনুপম ডেকা, মাধুৰ্য দাস, যুগান্তৰ কোঁৱৰ, পাৰ্থপ্ৰতিম ফুকন, প্ৰীতম শৰ্মা আৰু চন্দন বৰা। নমস্কাৰ, মোৰ নাম চন্দন বৰা। মই এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে এইবাৰ APSC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা মই 2010 চনত মেট্ৰিক পাছ কৰিছিলোঁ আৰু এই স্কুলখনে মোৰ এই কৰ্মৰত জীৱনত যথেষ্ট সহায় কৰিছে। হয়, কেৱল মাত্ৰ মোৰ কৰ্মজীৱনৰ ক্ষেত্ৰতে নহয়, জীৱনৰ সকলো ক্ষেত্ৰতে এই বিদ্যালয়খনৰ অৱদান যথেষ্টখিনি আছে। আজি যিটো আমি সমাজত এই বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে সদায় গৌৰৱ অনুভৱ কৰোঁ। আমি যলৈকে যাওঁ সকলোৱে যদি এই বিদ্যালয়খনৰ ছাত্ৰ বুলি কয় অলপ বেলেগ দৃষ্টিৰে চায় আৰু গতিকে এই ক্ষেত্ৰৰ এই বিদ্যালয়খনৰ শিক্ষা লৈ মই ভাবোঁ মোৰ কৰ্মজীৱনত এজন সৎ নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ মই সদায় অনুপ্ৰেৰণা ল'ম। হয়, বিদ্যালয়খনক মই নিশ্চিতভাৱে ধন্যবাদ দিব লাগিব, কাৰণ মোৰ যি শিপা বা শিক্ষাৰ শিপাডাল আৰম্ভ হৈছে এই বিদ্যালয়ৰ পৰা। বিদ্যালয়ত যি শিকিলোঁ, বিশেষকৈ নৈতিক জ্ঞান, সি মোক অনাগত যি পৰীক্ষা বা যিসমূহ পৰীক্ষা দিছোঁ তাত অৱতীৰ্ণ হোৱাত লগতে উত্তীৰ্ণ হোৱাটো সহায় কৰিছে। চবেই কয় যে লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰিপেয়াৰ কৰিবলৈ হ'লে প্ৰথমতে ক্লাছ 6ৰ পৰা NCERT পঢ়িব লাগে। কিন্তু মোৰ নিকেতনতে মোৰ বেছটো ইমান ভালদৰে বনি গৈছিলে, মই ক্লাছ 6ৰ পৰা চাবলগীয়া একো প্ৰয়োজন হোৱা নাছিলে। জাষ্ট 11-12 চাইছিলোঁ, যিহেতু মই 11-12 ইয়াত পঢ়া নাছিলোঁ আৰু আৰ্টছত মোৰ নাছিলে, ছায়েন্সত আছিলে। গতিকে বহুতখিনি ডাঙৰ ৰোল প্লে' কৰে এই নিকেতনে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে বিদ্যালয়খনত অনুষ্ঠিত কৰে এই সম্বৰ্ধনা অনুষ্ঠান। আজি ইয়াত যোনকেইজন দাদাই আমাৰ স্কুলৰ পৰা APSC পাছ কৰিছে তেওঁলোকক লগ পালোঁ। তাৰপিছত লখিমপুৰৰ সাহিত্য চৰ্চা কৰি থকা বাইদেউগৰাকীকো লগ পালোঁ। সেয়াই আৰু তাৰপিছত বহুত ভাল লাগিছে। আজি মই দাদাহঁতক দেখিলোঁ, ইয়াত APSC পাছ কৰা দাদাসকল দেখি মই অনুপ্ৰাণিত হ'লোঁ। ছাত্ৰ কেইজনৰ এই সফলতাই গৌৰৱান্বিত কৰি তুলিছে বিদ্যালয়খনৰ শিক্ষাগুৰুসকলক। আমাৰ বিদ্যালয়ৰ পৰা এইবছৰ 6গৰাকী ছাত্ৰই APSC উত্তীৰ্ণ হৈছে। ইয়াৰ আগতে 3গৰাকী হৈছিলে। এইবাৰ এইটো আটাইতকৈ আনন্দিত বিষয়, এই বছৰ আমাৰ নিকেতনৰ পৰাই 6জন ছাত্ৰই APSC লাভ কৰিছে। তাৰে এগৰাকী ACS পাইছে, এগৰাকীয়ে BDO পাইছে, এগৰাকীয়ে আৰবান এডমিনিষ্ট্ৰেটিভ অফিচাৰ হিচাপে পাইছে আৰু 2গৰাকী এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে পাইছে। এই 6গৰাকী ছাত্ৰলৈ আমি আমাৰ নিকেতনৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু সেই উদ্দেশ্যে আজি তেওঁলোকক আমি মাতি আনিছিলোঁ আৰু গোটেইকেইজন উপস্থিত আছে। আমি এইটোৱে আশা কৰিম তেওঁলোকে যি লোকসেৱা আয়োগত উত্তীৰ্ণ হৈছে তাৰ বাবে যিটো পাব্লিক ছাৰ্ভিচ তাৰ লগত জড়িত হ'ব, যাতে তেওঁলোকে সততা নিষ্ঠাৰে কামত আগবাঢ়িব পাৰে। তেওঁলোকৰ সততা নিষ্ঠাৰ কামৰ জৰিয়তে যাতে আমাৰ নিকেতনখন পুনৰ আকৌ উজ্বলাব পাৰে, তাৰ বাবে আমি আশীৰ্বাদ প্ৰদান কৰিম।